আমাৰ অসমৰ ৰাইজে মোৰ তাত এটা কমেণ্ট কৰি জনাওকচোন যে গৌ মাতাৰ সুৰক্ষাটো বেছি দৰকাৰী নে আমাৰ অসমৰ নাৰী সুৰক্ষাটো বেছি দৰকাৰী। আমি সকলোৱে নিউজত দেখা পাইছো যে 9জনকৈ ল'ৰাই মিলি পালে এগৰাকী মহিলাৰ ৰেপ কৰিছে। এনেকুৱা ৰেপ কাণ্ড হৈ আছে, আমি সদায় দেখা পাই আছো। কিন্তু আমাৰ অসম চৰকাৰে যে এটা ষ্টেপ ল'ব লাগে ভালকৈ, সেইটো কিন্তু আমাৰ অসম চৰকাৰৰ মগজত সোমোৱা নাই। কথাটো হ'ল যে আমাৰ CM ছাৰক, আমাৰ অসমৰ মহিলাসকলক মানে কেনেকুৱা মৰম কৰে আমাৰ CM ছাৰক মই নিজে দেখা পাইছোঁ। কেইদিনমান আগত এটা ভিডিঅ' দেখা পাইছোঁ য'ত আমাৰ অসমৰ CM ছাৰক হাতত চুমা দিছে, গালত চুমা দিছে, হাতখন ধৰিছে, কেনেকুৱা মৰম দেখাইছে। কিন্তু সেই মৰমৰ আমাৰ CM ছাৰে, সেই মৰমটো চাই পেলাই আমাৰ CM ছাৰে কিছুমান কাম কৰিব লাগে। মোৰ এটাই আছিলে ৰিকুৱেষ্ট, ইমান দিনৰ পৰা কৈ আছোঁ, আমাৰ অসমৰ ৰাইজে কি কয় এইটো মই পিছত সুধিম আপোনালোকক। কিন্তু মই ইমান দিনৰ পৰা এটা কথা কৈছিলোঁ CM ছাৰক যে আমাৰ অসমত CCTV কেমেৰা হ'ব লাগে গলিয়ে গলিয়ে। তেতিয়া চাগে কোনো ক্ৰিমিনেলে এই সাহসটো নকৰিব যে কোনোবা মহিলাক মানে ৰেপ কৰিব, কোনোবা মহিলাক কিডনেপ কৰিব। অসমৰ ক্ৰাইম ৰেট কমি যাব। আপোনালোকে কি ভাবে মোক কমেণ্ট কৰি জনাওক, আৰু এই ভিডিঅ'টো যাতে CM ছাৰলৈ গৈ পায়। জয় আই অসম।